গোমাংস বিক্ৰীক লৈ উত্তপ্ত মৰিগাঁও। মৰিগাঁও মৈধালী পথাৰত এই ঘটনা। ঘটনাস্থলীত বীৰ লাচিত সেনাৰ প্ৰতিনিধি। গোমাংস বিক্ৰী কৰা ব্যৱসায়ীক গতাই দিলে আৰক্ষীক। 24 ঘণ্টাৰ ভিতৰত হোটেল বন্ধৰ দাবী সংগঠনটোৰ। মৰিগাঁও মৈধালী পথাৰৰ এখন হোটেলৰ বিৰুদ্ধে গো মাংস বিক্ৰীৰ ভয়ংকৰ অভিযোগ। হোটেলখনত বীৰ লাচিত সেনাৰ এটা দল উপস্থিত হৈ গো মাংস বিক্ৰীৰ অভিযোগত ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ ব্যৱসায়িক আঁঠু কঢ়াই ৰাইজৰ ওচৰত ক্ষমা খোজায়। লগতে 24 ঘণ্টাৰ ভিতৰত নিষিদ্ধ গো মাংস বিক্ৰী কৰা হোটেলখন বন্ধ কৰিবলৈ দাবী জনাই সংগঠনটোৱে। পৰৱৰ্তী সময়ত মৰিগাঁও আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি হোটেলখনৰ স্বত্বাধিকাৰী পিতা পুত্ৰক আটক কৰি মৰিগাঁও সদৰ থানালৈ লৈ যায়। ইতিমধ্যে হোটেলখনৰ স্বত্বাধিকাৰীগৰাকীয়ে তেওঁৰ হোটেলত গো মাংসৰ ব্যৱসায় কৰা নাই বুলি মন্তব্য দিয়াৰ লগতে তেওঁলোকে ঘৰৰ বাবে গো মাংস বনাইছিল বুলিও অৱগত কৰে। আজি আমি যিহেতু আমাৰ মৰিহিয়া গাঁও আমাৰ স্থানীয় আমি বাসিন্দা হওঁ, গতিকে আমি আমাৰ চুলতান নাৰ্ছিং যিখন আমাৰ সমীপৱৰ্তী এখন দোকান আছে, সেই দোকানখন আমি চাহ খাবলৈ আহিছিলোঁ। আৰু চাহ খাব আহোঁতে আমি ইয়াতে আমি এটা আজব এটা খণ্ড দেখিবলৈ পালোঁ যে চাহ বিচাৰোঁতে আমি বোলো এবাৰ চালোঁ যে কি আছে কি নাই। তেওঁলোকে ইয়াতে মানে এটা কি কয় নাৰাখিবলগীয়া বস্তু ৰাখিছে। গতিকে আমি কোনোদিন আমাৰ মৰিগাঁওখন আমি বিভিন্ন জাতি ধৰ্মাৱলম্বী আমি সন্মিলিত সমন্বয় একতা বাৰ্তাৰে আমি সদায় চলি আছোঁ, সদায় চলি যাম। কিন্তু এই ধৰণৰ এটা ইমান ডাঙৰ এখন ইয়াৰ ওচৰতে চিকিৎসা প্ৰতিষ্ঠান আছে, গতিকে চিকিৎসা প্ৰতিষ্ঠানখনৰ লগতেও ইয়াতে ওচৰতে লক্ষী মন্দিৰ এটা আছে, 100 মিটাৰ দূৰতো নহ'ব। গতিকে অতি পৰিতাপৰ বিষয় তেওঁলোকৰ যি নিজ মানসিকতা, সেই নিজ মানসিকতা প্ৰতিপন্ন কৰাৰ মানসিকতাই ইয়াতে আমাৰ হিন্দু সমাজৰ কাৰণে বা হিন্দু যিসকল ৰাইজ আছে ৰাইজে নোখোৱা এটা বিশেষ বস্তু ইয়াতে আমি দেখিবলৈ পালোঁ। গতিকে আমি প্ৰতিবাদ কৰিলোঁ আৰু ইতিমধ্যে আমাৰ গোটেই মৰিহিয়া গাঁৱৰ ৰাইজ সমান্তৰালভাৱে বীৰ লাচিত সেনা মৰিগাঁও জিলাৰ এটি সঁজাতি দলে আমি গোটেই বিষয় বস্তুটো আমি ইয়াতে প্ৰতিবাদ কৰিলোঁ। আৰু ইতিমধ্যে যিখন হোটেল দেখিছে আমাৰ পিছফালে আছে, হোটেলখন ইতিমধ্যে গোটেই ৰাইজৰ আহ্বানত বন্ধ কৰি দিয়া হৈছে। আৰু তেওঁলোকক আমি মালিক পক্ষক আমি স্পষ্টভাৱে আমি সকীয়াই দিছোঁ, এই দোকানখন 24 ঘণ্টাৰ ভিতৰত ইয়াৰ পৰা নাইকিয়া হ'ব লাগিব, অন্যথা উত্তেজিত ৰাইজে ইয়াত সময়োপযোগী সিদ্ধান্ত ল'ব। আৰু যদি কিবা সময়োপযোগী যদি কিবা সিদ্ধান্ত লয় তেন্তে তাৰ কাৰণে মৰিহিয়া গাঁৱৰ ৰাইজ সমান্তৰালভাৱে বীৰ লাচিত সেনা মৰিগাঁও সদৰ কেতিয়াও জগৰীয়া নহয়। ধন্যবাদ। মৰিগাঁৱৰ পৰা মনোৱাৰ হুছেইনৰ ৰিপৰ্ট, এনিমল 24। অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই, আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া, নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।